হাই এভৰিৱান, এইটো দেখিছেনে বাচন, মাটিৰ বাচন হয়। ডেক্সি কম নে কেৰাহী নাজানো আৰু, মুঠতে মাটিৰ বাচন। সেইদিনা আনিলোঁ, এতিয়া এখেতে কৈ আছে ইয়াতে ভাত বনাবলৈ। এয়া চাউল ধুই ল'লোঁ, কিন্তু মই ডেক্সিত ভাত বনাবলৈ নাজানো, মানে কুকাৰতহে জানো, বাকী বেলেগত নাজানো। এতিয়া এয়া কঁঠাল ভাঙিছোঁ, খাবলৈ বহুত টেষ্টি হৈছে। কঁঠালটো মিঠা, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। ফুডকেইটা ইমান ধুনীয়া। এতিয়া এখেতে বোলে জানে বনাবলৈ, তাকে কৈছোঁ আপুনিয়ে তেনেহ'লে বনাই দিয়ক। মই চাউল ধুই ৰেডি কৰি দিছোঁ। এতিয়া এখেতে ভাত বনাই আছে। এয়া ফাৰ্ষ্ট টাইম মাটিৰ বাচনত বনাই আছে। মোৰ ভয়ো লাগিছে ফুটি যায় বুলি, নাজানো আৰু। এতিয়া এয়া ভাতো ৰেডি হৈ গৈছে, একো প্ৰব্লেম হোৱা নাই। এয়া এইফালে মই দালি বনাইছোঁ, ভাজি বনাইছোঁ, ভাত ৰেডি। এতিয়া অলপ ঠাণ্ডা হ'লে খাওঁগৈ। এয়া ভাত ৰেডি হৈ গৈছে, এতিয়া খাই লওঁ কেনেকুৱা বা হৈছে। আগৰ দিনতো বোলে গোটেই বস্তু মানে মাটিৰ বাচনতে বনাইছে, আজিকালিতো প্ৰেছাৰ কুকাৰ বা কিমান ধৰণৰ বাচনতে ৰন্ধা বঢ়া কৰা হয়। এখেতেতো ষ্টাৰ্ট কৰিলেই। ভাতখিনি দেখিবলৈতো ধুনীয়া হৈছে, এতিয়া খাই বা কেনেকুৱা লাগে। মাটিৰ বাচনৰ ভাত ফাৰ্ষ্ট টাইম খাম যিহেতু, এতিয়া টেষ্ট কৰি চাইছোঁ, ধুনীয়াই হৈছে। আজিলৈ ইমানেই বা